প্ৰথমে আপোনালোকৰ মিডিয়া টিমক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এতিয়া হ'ল যে ৰাজনীতিটো একচুৱেলি কি হয়, আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় কৰ্মী। গতিকে সক্ৰিয় কৰ্মী হ'লে কিছুমান ধৰক ৰাইজৰ লগত থাকি কাম কৰা কিছুমান নিয়ম নীতি থাকে বা ৰাইজৰ লগত থাকি কামবিলাক কৰিব লাগে আৰু ৰাইজৰ সদায় উন্নয়নৰ হকে কাম কৰি যাব লাগে। আৰু এতিয়া যিহেতু ধৰক বৰ্তমান চৰকাৰখনে আমাৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ কাৰণে যিবিলাক আঁচনিয়ে হওক বা উন্নয়নমূলক যিবিলাক সেই কামৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ এতিয়া বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ সপক্ষে মানুহবিলাকে এতিয়া মতামত দি আছে যে আমি এইবাৰ চৰকাৰৰ লগত থাকিম। যিহেতু চবেই গম পাইছে 2026 চনত পুনৰবাৰ কথাটো হৈছে কি, মই ৰাইজৰ লগত থাকি ভাল পাওঁ আৰু ৰাইজৰ লগত যিটো মোৰ মৰম চেনেহ সেইটো বহুত পুৰণি। মই সৰুৰে পৰাই ৰাইজৰ মৰম চেনেহটো বেছি পাইছোঁ আৰু ৰাইজৰ লগত থাকি ভাল পাইছোঁ আৰু ৰাইজৰ সুখ দুখৰ প্ৰতিটো মুহূৰ্তত মোৰ য'ত মোৰ লগত সম্পৰ্ক হয় আৰু যোগাযোগ হৈ থাকে বা যিটো অঞ্চলৰ বা যিবিলাক মানুহে মোৰ লগত একবাৰ যোগাযোগ কৰিছে, তো সেই মানুহবিলাকে এটাই মই ভাবোঁ মই কাৰো লগত হিংসা বা কোনো ধৰণে বেয়া ভাৱ মোৰ পৰা নাপায় বা বেয়া ব্যৱহাৰ মোৰ পৰা নাপায়, সদায় সমৰ্থনে পাই আহিছে। চাওক, চামগুৰি সমষ্টিটো যোৱা আজি এটা বছৰে, মই এটা বছৰৰ কথা কৈছোঁ, এটা বছৰত আমাৰ দলৰে এজন বিধায়ক হৈছে। সেই বিধায়কজন হোৱাৰ পিছত এবাৰ ভালেখিনি কাম হৈছে, কিন্তু তাৰ আগত অলপ চেদিলি বেদি আপুনি নিজে দেখিছে, ৰাস্তা ঘাটখন বেয়া হৈ আছিলে। কাৰণ ইয়াতে তাৰ আগত ধৰক যোৱা 15টা বছৰে কংগ্ৰেছৰ এজন শক্তিশালী মিনিষ্টাৰ আছিলে, কিন্তু সেই হিচাপে যি হ'ব লাগিছিল হোৱা নাই। কিন্তু এতিয়া এবছৰীয়া কাৰ্যকালত আমাৰ এজন বিধায়ক হৈছে দিব্যৰঞ্জন শৰ্মা ডাঙৰীয়া, তেখেতে প্ৰতিটো এটা বছৰত প্ৰায় কমচে কম 33-34 কৰোৰ ৰাস্তাৰ কামেই কৰিছে আৰু বেলেগতো আছেই, যিবিলাক ডেভেলপমেণ্টেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ধৰক ষ্টেডিয়ামে কওক, হেল্থ ছেক্টৰে কওক, বহুত কিবা কৰিছে। আমাৰ দলৰ যদি বিধায়ক জয়ী হয় তেনেহ'লে সেইখিনি কামো অতি সোনকালে সম্পূৰ্ণ হৈ যাব। ৰাইজলৈ এটাই বাৰ্তা দিম যে যিহেতু আমাৰ চৰকাৰখনে উন্নয়নৰ কাৰণে অপ্ৰতিৰোধ্যভাৱে কাম কৰি গৈছে, গতিকে আমাৰ চৰকাৰৰ থাকিব লাগে আৰু চামগুৰিৰ উন্নয়নৰ কাৰণে আমি চবেই চিন্তা কৰিব লাগে। আৰু যদি চামগুৰি এইবাৰ ধৰক বিজেপিৰ এজন বিধায়ক পঠিয়ালে তেনেহ'লে ইয়াত কৰিবলৈ বহুত কাম আছে, যিবিলাক চৰকাৰৰ তাত আছে, খালি আমি আনিব লাগে। বিশেষকৈ ধৰক উদ্যোগীকৰণ, ৰাস্তাৰ কথাই কওক, তাৰপিছত স্বাস্থ্যৰ কথাই কওক, শিক্ষাৰ ক্ষেত্ৰই কওক, বহুত কৰিবলগীয়া আছে। খালি চৰকাৰৰ লগত থাকি অলপ টেকনিকেলি কামখিনি কৰি দিব লাগে। গতিকে মই এটাই আহ্বান জনাম যে উদ্যোগীকৰণ, স্বাস্থ্য, শিক্ষা আৰু ৰাস্তাৰ যিটো কমিউনিকেশ্যন, তাৰ ওপৰত লক্ষ্য ৰাখি, এই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে এইবাৰ বিজেপি চৰকাৰৰ নেতৃত্বাধীন যে চৰকাৰ 26ত পুনৰবাৰ গঠন হ'বই, তাত আমিও চামগুৰিৰ পৰা এজন বিজেপি দলৰে এজন বিধায়ক বনাই পঠিয়াব লাগে। নিৰ্বাচনৰ দিন আমি চমু চাপি অহাৰ লগে লগে দেখা যাব যে বহুত হাই প্ৰফাইল নেতাৰ আগমনো ঘটিব পাৰে। এইসকল নেতাৰ লগত আপোনাৰ ৰাজনীতিক যুঁজখন কেনেদৰে কৰিব? চাওক, প্ৰথম কথা হৈছে কি, আমাৰ দলত কোনো হাই প্ৰফাইল নেতা নাই। আমাৰ দলত নেতা আছে, উন্নয়নৰ নেতা আছে। যেনেকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়ন ডেভেলপমেণ্টৰ অন্য এক নাম। মই কিছুদিন আগত কিতাপ লিখিছিলোঁ যে উন্নয়নৰ অন্য এক নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো আমাৰ দলত নেতা নাই,
আমাৰ দলত ৰাইজৰ হৈ কাম কৰা কৰ্মীয়ে আছে, মুখ্যমন্ত্ৰী আছে, মন্ত্ৰী আছে, কিন্তু ডাঙৰ নেতা নাই। গতিকে আহিব পাৰে বেলেগ বেলেগ দলৰ নেতা, সেইবিলাক নেতাই এইবাৰ পাত্তা নাপায়। এইবাৰ ৰাইজে গ্ৰহণ নকৰে। কিয় গ্ৰহণ কৰিব কওকচোন? যিবিলাক নেতাই যোৱা 15টা বছৰে সংখ্যালঘু ৰাইজক ডিউটাৰ দি গ'ল, ডিটেনশ্যন কেম্প দি গ'ল। যিজন নেতাই এইবাৰ ইলেকশ্যন খেলিব, তেখেতৰ নিজে হাতেৰে 8টাকে ডিটেনশ্যন কেম্প, যিটো নৰক স্থান দি থৈ গ'ল। চৰকাৰী ভূমিত দুখীয়া মানুহে বাসস্থান কৰি আছিলে, কিন্তু এই মানুহবিলাকক পাত্তা নিদি পেলাই উচ্ছেদৰ ব্যৱস্থা কৰি থৈ গ'ল। গতিকে সেইবিলাক নেতাক সংখ্যালঘু ৰাইজে কোনোদিন গ্ৰহণ নকৰে।